এখন হলে আমি আঁচনিবিলাক ডাইৰেক্টলি পাম, আমি টাৰ্ণিং মাৰি ঘূৰি আহিব নালাগে। বুজি পাইছে আপোনালোকে? আজি কংগ্ৰেছক বাদ দি, কংগ্ৰেছৰ লগত আমাৰ একো নাই, কংগ্ৰেছ একফালে, কংগ্ৰেছৰ চৰকাৰ নহয়ও বাদ দিয়ক, নাঙল আৰু ট্ৰেক্টৰ আমাৰ লগতে আছে। কিন্তু এইবাৰ আমি বিচাৰিছো যে লগত থাকি চৰকাৰ নহয়, এইবাৰ আমি বিজেপিৰ চৰকাৰ বনাম, বিজেপিৰ CM বনাম। আৰু তেতিয়া আমাৰ এই অঞ্চল দ্ৰুত গতিত আগবাঢ়ি যাব পাৰিব। শ্ৰদ্ধা ৰাইজ, আগে পিছে মেচিনত ভোট হয়, এইবাৰ ভোট কাগজত হ'ব। কাগজত ভোট হলে এইবাৰ আমি বৰপেটাতো দেখিছো, সৰভোগতো দেখিছো, কিছুমান মানুহে টিপচহীত ভোট দিয়ে। টিপচহীত ভোট দিলে ভোটটো কেনসেল হৈ যায়। টিপচহীত ভোট দিলে ভোটটো কেনসেল হৈ যায়। আপোনালোকক কিছুমান অফিচাৰে বুজাব, অফিচাৰবিলাকো বেলেগ বেলেগ থাকে, যে গৈ টিপচহীত মাৰি দিব। কিন্তু ইলেকশ্যনত টিপচহীত ভোট নিদিয়ে, বেলট পেপাৰৰ কাষত এডাল ষ্টাম্প থাকে, আৰু ষ্টাম্পডাল লৈ আমি পদুমত ভোট দিব লাগিব। যোনে টিপচহীত ভোট দিয়ে তাৰ ভোটটো কেনসেল হৈ যাব। সেইকাৰণে ৰাইজে টিপচহীত ভোট নিদিব, আপোনালোকে ষ্টাম্পডাল লৈ গৌতম দাস আৰু চক্ৰ দাসক ভোট দিব লাগিব। কিমান নম্বৰত আছে গৌতম দাসৰ নম্বৰ? কিমান নম্বৰত আছে? 5 নম্বৰ। 5 নম্বৰত পদুম ফুল আছে, আৰু 5 নম্বৰত আপোনালোকে ষ্টাম্প মাৰিব লাগিব। চক্ৰ দাসৰ কেই নম্বৰত আছে? কেই নম্বৰ আছে চক্ৰ? 1 নম্বৰত আছে। চক্ৰ দাসক কেই নম্বৰত ভোট দিব লাগিব? 1 নম্বৰত ভোট দিব লাগিব। গৌতম দাসক 5 নম্বৰত, চক্ৰ দাসক 1 নম্বৰ। মথনগুৰিত 5 নম্বৰত, হালবাৰীত 1 নম্বৰ। শ্ৰদ্ধাৰ ৰাইজ, মোৰ BTCৰ কাৰণে বহুত কৰিব ইচ্ছা আছে। মই প্ৰায়ে BTCত আহোঁ, কিন্তু চৰকাৰখন বিজেপি নথকা কাৰণে আমি বহুত কাম কৰিব